এই দেহা পুৰা গৰমত এনেকুৱাকৈ ঘৰতে বনাই খাওক দেহাটো শীতল পৰিব পেটটোও ভালে থাকিব এই যে হিট ষ্ট্ৰোকবিলাক হৈ থাকে সেইবিলাকো নহ'ব একদম ঘৰতে একেবাৰে কম বস্তুৰে এয়া সাগু মই 2 চামুচ লৈছোঁ ভিজাই থলো অলপ দেৰি ভিজাই থৈ অলপ যেতিয়া ভাল হ'ব কোমলিব এনেকৈ উঠাই থব এয়া চিয়া সিডছ 1 চামুচ ভিজাই থৈছোঁ বেছি দাম নহয় চিয়া সিডছটো আনি থৈ দিব ঘৰত এই গৰমৰ দিনকেইটাৰ কাৰণে খুব ভাল পানী বইল হ'ব দি পেলাই সাগুখিনি যে অলপ সময় ভিজাই থৈছিলোঁ সেইখিনি বইল হ'ব দিম এইটো ভালকৈ বইল হ'ব দিম চিয়া সিডছটো আমাৰ যে টুকমা সেইটোৱে টুকমা পেটটো ঠাণ্ডা কৰে ন এই গৰমত আনি ল'ব এতিয়া সাগুখিনি বইল হ'ল এখন চেকনি দি চেকি লৈছোঁ ইয়াতে মই কেটেকুমান বৰফ দি দিম তেতিয়া সাগুকিটা মানে ধুনীয়াকৈ বইল সাগুকিটা লাগি নধৰে ধুনীয়াকৈ এটা এটা হৈ থাকিব এইদৰে মই এইখিনি থৈ দিওঁ সাগু বহুত ভাল এই গৰমত পদিনা লৈছোঁ অকণমান আদা কলা নিমখ অকণমান নেমু দি পেলাই ভালকৈ মিহলি কৰি ল'ম এইখিনিত এটা গ্লাছত এইদৰে যদি বনোৱা নাই বনাব খায়ে সকলোৱে বনায় আৰু যদি নাই বনোৱা এইদৰে বনাই পেলাই এই গৰমৰ সময়ত কেইদিন খাব এই দি পেলাই ইয়াতে মই এয়া এইটো যে ভিজাই থৈছিলোঁ চিয়া সিডছখিনি তাতে 1 চামুচ দিছোঁ এয়া ৰ আফজা যদি নাই নেমু পানী দিব ইমান এটা নেমু সময় ন তাতে ঠাণ্ডা পানী দিছোঁ সোডাও দিব পাৰে মই ঠাণ্ডা পানী দিছোঁ দি পেলাই এইটো এটা ধুনীয়া এটা ড্ৰিংক এইদৰে খাব ৰ আফজাও বটলৰ বেছি দাম নহয় আনি থৈ দিব পাৰে কেতিয়াবা মুখনৰ মানে ৰুচিটো চেঞ্জ কৰি খাব লাগে তাৰপিছতে আৰু এটা বনাওঁ সাগুখিনি যে থৈ দিছিলোঁ বইল সাগুখিনি তাতে দিছোঁ আৰু সাগু চেকি থৈছিলোঁ যে পানীখিনি সেইখিনি কিন্তু পেলোৱা নাই দেই মই তাতে ৰ আফজাও 1 চামুচ দিছোঁ ইয়াত নাই যদি একো নাই আৰু মই মানে কালাৰটোৰ কাৰণে দিছোঁ নাই যদি এইটো দিব নালাগে অকল সাগু দিয়ে এইখিনি দিব পাৰে বনাব আৰু চিয়া সিডছ 1 চামুচ ভিজাই থোৱাখিনি চবতে এতিয়া চিয়া সিডছটো খাব মানে ইমান ভাল পেটটো একদম ঠাণ্ডা কৰি ৰাখে গৰমৰ দিনকেইটাত গৰম পৰিছে কি হ'ল আমিতো ঠিক কৰিম এই যে সাগু সিজোৱা পানীখিনি পেলাই নিদিব এইখিনি বহুত ভাল ইয়াৰ লগতে দিছোঁ আৰু সাগু বহুত ঠাণ্ডা তাৰ লগত মই এতিয়া ঠাণ্ডা গাখীৰ দিছোঁ মই সাগুৰ পানীখিনিও অলপ সময় ফ্ৰিজত থৈ দিছিলোঁ কাৰণ ইমান গৰম যে এতিয়া ঠাণ্ডা গাখীৰখিনিও দিছোঁ দি পেলাই এতিয়া ধুনীয়াকৈ ঘুটিম ইমান সোৱাদ লাগে আৰু গৰমৰ দিনকেইটাত মন কৰিব খাব মন নাযায় একো বস্তু খাব মন নাযায় ঠিক এনেকুৱা এটা গিলাচ খাব আৰু মানে ভাল লাগি যাব ড্ৰাই ফ্ৰুটছ যদি অপচনেল হয় আছে যদি দিব নাই যদি নালাগে এনেকৈ এগিলাচ খাই ল'ব দেহাটোৰ লগত মানে পেটটোও ভৰিব আৰু হেলদি হৈ থাকিব এই গৰমৰ দিনকেইটাত এইকেইটা বনাবচোন বনাই খাব মই আৰু দিম ইমান গৰম পৰিছে ভালে থাকক সুস্থ থাকক সকলোৱে